নমস্কাৰ স্বাগতম জনাইছো ক্ৰেজি আছামিজ জিকে চেনেলটোলৈ এডিএৰি 2.0 15 ছেপ্টেম্বৰত যিটো এক্সাম হৈ গৈছে তাৰ জিকেখিনি মই আপোনালোকলৈ লৈ আহিছো আপোনালোকে কিমান স্ক'ৰ কৰিব পাৰিলে কমেণ্টত জনাবলৈ নাপাহৰিব ঠিক আছে মই এখন কুৱেশ্যন পেপাৰ এফখন লৈছো আপোনালোকৰ হিচাপমতে আপোনালোকে কুৱেশ্যন আনসাৰটো চাই যাব ঠিক আছে প্ৰথম প্ৰশ্নটো হৈছে আন্তৰ্জাতিক উৎসৱ কুল্লু দশেৰা কোন ৰাজ্যত পালন কৰা হয় ইয়াৰ উত্তৰটো হ'ব হিমাচল প্ৰদেশ এ আশা কৰিছো আপোনালোকে শুদ্ধ উত্তৰটো দিব পাৰিছে চাগে 2 নম্বৰ প্ৰশ্নটো হৈছে বেৰিং প্ৰণালীয়ে কোন দুটা ভূখণ্ডক পৃথক কৰে ইয়াৰ অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া আশা কৰিছো আপুনি এইটো শুদ্ধ কৰিছে ইয়াৰ পাছৰ প্ৰশ্নটো আহিছে শংকুৰাজ কোঁৱৰে গোৱা অলকানন্দা গীতটিৰ গীতিকাৰ কোন ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি মৈতেই পাটৰ তাৰ পাছৰ প্ৰশ্নটো চাইছো অপৰাধমূলক ৰোমাঞ্চকৰ কাহিনী লেখক বুৰঞ্জু হাজৰিকাৰ আচল নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি কুমুদ চন্দ্ৰ হাজৰিকা ইয়াৰ পাছৰ প্ৰশ্নটো চাইছো শান্তশিষ্ট হস্তপুষ্ট মহাদুষ্ট নামৰ শিশু পুথিখন কোনে লিখিছিল ইয়াৰ অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ আনসাৰ হ'ব চি ভৱেন্দ্ৰনাথ শইকীয়া কাঞ্চীপুৰম শাৰী কোনখন ৰাজ্যত উৎপাদন কৰা হয় আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি তামিলনাডু অসমৰ তানিয়া চৌধুৰী আৰু নয়নমণি শইকীয়াই কোনবিধ খেলক ভাৰতক প্ৰতিনিধিত্ব কৰে ইয়াৰ অপচনৰ ভিতৰত এটো শুদ্ধ হ'ব লন বল হ'ব 2020 টকিঅ' অলিম্পিকত ভাৰতে কোনবিধ খেলত কোনো পদক লাভ কৰা নাছিল ইয়াৰ অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব টাইকাণ্ডো ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতি সৌধটি ক'ত অৱস্থিত আপোনাৰ অপচনৰ ভিতৰত হ'ব ডি অমৃতসৰ নিম্নলিখিত কোনটোৰ সৈতে অসম চৰকাৰৰ মিছন বসুন্ধৰা সম্পৰ্কিত ইয়াৰ অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব চি ভূমি লাক্ষ্য আৰু ভূমি ৰাজ কোনো তৰল পদাৰ্থৰ pHৰ মান 5.0 হলে সেই তৰল পদাৰ্থবিধ কি হ'ব ইয়াৰ অপচনৰ ভিতৰত হ'ব অপচন ডি আমলিক প্ৰকৃতিৰ 1 জানুৱাৰী 2024 সাপেক্ষে ভাৰতৰ ৰাষ্ট্ৰপতি কোন ইয়াৰ অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি জগদীপ ধনখৰ নিম্নলিখিত কোনটো প্ৰথম শ্ৰেণীৰ লিভাৰৰ অন্তৰ্গত ইয়াৰ অপচনৰ ভিতৰত হ'ব চি নিম্নলিখিত কোনটো আটাইতকৈ পুৰণি সংকলন বুলি বিবেচনা কৰা হয় এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি ঋগবেদ নিম্নলিখিত কোনটোক আটাইতকৈ পুৰণি সংকলন বুলি বিবেচনা কৰা হয় এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি ঋগবেদ ঋগবেদ আমাৰ হিন্দু ধৰ্মৰ একেবাৰে পুৰণা বেদ নিম্নলিখিত কোনটো স্থান সিন্ধু উপত্যকা সভ্যতাৰ অন্তৰ্গত ইয়াৰ অপচন চাৰিটা আছে চাৰিটাৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব চি মহেঞ্জোদাৰো যিখন পাকিস্তানত আছে ভৈৰৱকুণ্ড নিম্নলিখিত কোনটো বিকল্পৰ ত্ৰিসংযোগী স্থান এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ বি অপচন শুদ্ধ হ'ব অসম ভূটান আৰু অৰুণাচল প্ৰদেশ নিম্নলিখিত কোনবিধৰ সোৱাদ সচৰাচৰ লুনিয়া ইয়াৰ চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি সাগৰীয় পানী নিম্নলিখিত কোন পৰ্বতমালা উত্তৰ পূব ভাৰতত অৱস্থিত এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ বৰাইল পৰ্বতমালা কোনখন মহাদেশৰ মাজেৰে বিষুৱ ৰেখা মকৰকান্তি ৰেখা আৰু কৰ্কটকান্তি ৰেখা পাৰ হৈ গৈছে এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি আফ্ৰিকা নিম্নলিখিত কোনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন দ্বীপ ৰাজ্য এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি হাৱাই নেক্সট কুৱেশ্যনটো চাওঁ ভূগৰ্ভৰ গভীৰতাৰ পৰা গৰম পানী আৰু বাষ্প বিস্ফোৰণৰ জৰিয়তে নিৰ্গত হোৱা পৰিঘটনাক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছুনামি ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানত ডেয়ে কি বুজায় এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি দীনদয়াল অন্তদয়া যোজনা নিম্নলিখিত কোনখন উপন্যাস পদ্মশ্ৰী ৰংবেং তেৰাঙে ৰচনা কৰিছিল এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি ৰংমিলিৰ হাঁহি নিম্নলিখিত কোনটো ভাৰতৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নহয় এই চাৰিটা অপচনৰ ভিতৰত হ'ব আপোনাৰ এ আইচিজি ৰূপৰ ৰাসায়নিক সংকেত কি আপোনাৰ চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব এ এজি 1 জানুৱাৰী 2024 সাপেক্ষে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব জ বাইডেন পৃথিৱীৰ বৃহত্তম দ্বীপ গ্ৰীণলেণ্ড কোনখন দেশৰ অংশ আপোনাৰ শুদ্ধ উত্তৰটো হ'ব এ ডেনমাৰ্ক আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী কি আছিল এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব যোৰহাট শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম কি আছিল আপোনাৰ শুদ্ধ উত্তৰ হ'ব খেৰসুতি মহীশূৰৰ সিংহ ৰূপে কোন জনাজাত আছিল
ইয়াৰ অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি টিপু চুলতান। ভাৰতবৰ্ষৰ কোনটো ৰাজ্যত জালিয়ানৱালা বাগ স্থিত? সকলোবোৰ অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ পাঞ্জাৱ। নিম্নলিখিত কোনবোৰ দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমান্ত ৰেখা স্পৰ্শ কৰে? আপোনাৰ শুদ্ধ উত্তৰ হ'ব বাংলাদেশ আৰু ভূটান। কোন মহাদেশৰ সমীপৰ সাগৰত বৃহৎ প্ৰবাল প্ৰাচীৰ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অষ্ট্ৰেলিয়া। সাগৰৰ তলিত হোৱা আগ্নেয়গিৰি উদগীকৰণ অথবা ভূমিকম্পই সৃষ্টি কৰা বৃহৎ ঢৌক কি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চুনামি। ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপতপাঠ কৰোৱায়? আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। নিম্নলিখিত অসমৰ বাদ্যযন্ত্ৰসমূহৰ কোনটো সাধাৰণতে বাঁহেৰে নিৰ্মিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি টকা। টোকোলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ যোৰহাট। নীতি আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি প্ৰধানমন্ত্ৰী। নুমলীগড় শোধনাগাৰ অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি গোলাঘাট। জিকে এই প্ৰশ্নসমূহৰ ভিতৰত আপুনি কিমান স্ক'ৰ কৰিলে কমেণ্টত জনাবলৈ নাপাহৰিব। যিমান পাৰিছোঁ মই কালেক্ট কৰিবলৈ চাইছোঁ জিকেখিনি। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব আৰু শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব। থেংক ইউ।